কালি সন্ধিয়া 7:30 কিশোৰজনে দক্ষিণ হালমাৰা মানকাছৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনাই বনাই ঘূৰি থকা দেখি ৰাইজে প্ৰত্যক্ষ কৰে ঘটনাটো আৰু কিশোৰজনক সোধপোছ কৰাত অকল তেওঁৰ নাম ক'ব জানে। জলেশ্বৰ সমষ্টিৰ গাইবান্ধাৰ বাসিন্দা বুলি জনায় যদিও পিতৃ মাতৃৰ নাম নাজানে বুলি কয় আৰু কিশোৰজনে ৰাইজৰ আগত জনায় যে তেওঁক এজন মানুহে লগত লৈ আহিছিল আৰু কৈছিল তেওঁক লালন পালন কৰাৰ কথা, কিন্তু পাছত তেওঁক এৰি মানুহজন উধাও হয় আৰু তেওঁৰ লগত থকা 1000 টকা লৈ যায়। এই ল'ৰাজনৰ লগত কাপোৰ ৰখা এটা বেগ পোৱা যায়। এইবিলাক ঘটনা ৰাইজে শুনাৰ পিছত ৰাইজে কিশোৰজনক ৰেজা চাইল্ড হোমৰ কৰ্তৃপক্ষক গতাই দিয়ে। হাতশিঙিমাৰীৰ পৰা আমিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কি আছে? ফারুক। তোমার আব্বার নাম? জানে। বাড়ি তোমার কোথায়? গাইবান্ধা। তুমি এখানে কার সাথে আছো? একটা লোক আনছে আমার 1000 টাকা নিয়ে বাড়বে পয়সা তুই খারাপ নাইতেছে ও আমাদের গ্যাস আর আয় না। তোমার টাকা থেকে 1000 টাকা নিয়েছে? হ্যাঁ। তোমার নিয়ে এসে মানুষ নাকি? হ্যাঁ। তুমি পড়া টাইম এসে বলতে হবে? 3টার সময়। 3টা টাইম। কি করে নিয়ে আসছে তোমার কাছে? কইছে আঙ্গুর গরু বছর আছে পাল খাবে। গরু বছর আছে পালবা? তোমার টাকা কত আছে টোটাল? 1000। বাড়ি কো গাইবান্ধা বাড়ি? হ্যাঁ। গাইবান্ধা কোন গ্রাম? বাজারের বগলে থাকে। বাজার ওইটাই বাজার। বাজার। মানুষটা চেনো না? না। ওর নামও জানো না। মানুষটা হাতশিঙিমারি নাকি? কইছে হাতশিঙিমারি? না জানি। কিছু করে এটা কি দিয়েছো? বাস দিয়ে নাকি? বাল দিয়ে। কয়টার বাস? ওই জায়গা কয়টার বাস দিচ্ছ? ওই জায়গা 8টা দুইটা। হ্যাঁ দুইটা। এই ল'ৰাজন মানে এই চাহ দোকানৰ সন্মুখত মানে অকলশৰীয়া ভাৱে কিছুমান মানুহে পাইছে আজি পাই কেনে আমাৰ ৰেজা চিলড্ৰেন হোমত মানে ফোন কৰিছে। আমি তাৰ পৰা আহিছো। মই ৰেজা চিলড্ৰেন হোমৰ হাউচ মাদাৰ হয়। আহি ইহঁতে এটা এপ্লিকেশ্যন দিছে আৰু মই এই ল'ৰাটোক ৰিচিভ কৰিলো। আমাৰ হোমত কি আছে মানে কাষ্টিডিত ৰখা হয় ভিক্টিম যিকোনো মানুহ মানে ল'ৰা ছোৱালীক ৰখা হয় তাতে ৰাখে। আমাৰ ৰেজা চিলড্ৰেন হোমতে ৰাখে। ল'ৰাটোৰ নাম কি আছিলে? আৰিফ ফাৰুক না? ইহঁতে ভালকৈ কথাও ক'ব নোৱাৰে, তাৰ এড্ৰেছো ক'ব নোৱাৰে। এই স্থানীয় কিছুমান মানুহে ইয়াৰ লোকেল হাতশিঙিমাৰীৰ এই ডিটি অফিচৰ সন্মুখতে তাক এই এটা চাহ দোকানৰ সন্মুখত পাইছে। নিজৰ কোনো এড্ৰেছ নাজানে, কিবা গাইবান্ধা কৈ আছে আৰু মানে গুৱাহাটী কৈ আছে, মানে ভালকৈ ক'ব পৰা নাই, মানে ক'ৰ ল'ৰা বা নিজৰ দেউতাকৰ নামো ক'ব পৰা নাই। এইকাৰণে এই মানুহবিলাকে আমাক ফোন কৰিছে। আমি আহিলো, হোমৰ পৰা আহি ৰিচিভ কৰিলো। হয়, আমাৰ ৰেজা চিলড্ৰেন হোমত ৰাখো। ৰেজা চিলড্ৰেন হোম।